হৰি নামেৰে মুখৰিত গোলাঘাট নগৰৰ গাতে লাগি থকা ৩০০ বছৰীয়া পুৰণি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বেঙেনাখোৱা বৰনামঘৰ। ঐতিহ্যমণ্ডিত বেঙেনাখোৱা বৰনামঘৰৰ নৱনিৰ্মিত মণিকূট ভাগিৰ শুভাৰম্ভ, গুৰু আসন প্ৰতিষ্ঠা, শ্ৰীমদ ভাগৱত অবিৰত পাঠ আৰু শ্ৰৱণ সপ্তাহৰ বৰ্ণাঢ্য কাৰ্যসূচী। ভক্তপ্ৰাণ ৰাইজৰ বিপুল সমাৱেশ, ভক্তিৰ ৰসত বিলীন সকলো। উক্ত সপ্তাহজোৰা কাৰ্যসূচী যোৱা 19 আগষ্টত উলহ মালহ পৰিৱেশৰ মাজত গুৰু আসন প্ৰতিষ্ঠা কৰে কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱ গোস্বামীয়ে। উল্লেখ্য, অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত আগবঢ়োৱা 10 লাখ টকাৰ অনুদান আৰু ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিকে ধৰি মুঠ প্ৰায় 40 লাখ টকাৰ ব্যয়েৰে আটক-ধুনীয়াকৈ ঐতিহ্যমণ্ডিত এই নামঘৰৰ মণিকূটৰ অংশ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। বৃহত্তৰ বেঙেনাখোৱা অঞ্চলৰ প্ৰায় 350 ঘৰ পৰিয়ালৰ নামঘৰটোৰ মণিকূটৰ শুভাৰম্ভ আৰু গুৰু আসন প্ৰতিষ্ঠাৰ উপলক্ষে নামঘৰ চৌহদত অগণন ভক্তপ্ৰাণ লোকৰ সমাগম হয়। নাম প্ৰসংগৰ লগতে খোল প্ৰসংগ, দিহানাম, গায়ন বায়ন আদি বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। 10 আগষ্টৰ পুৱা অখণ্ড ভাগৱত পাঠৰ সপ্তাহজোৰা কাৰ্যসূচী আৰম্ভ হয়। এই উপলক্ষে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰ বৰাই। গোলাঘাটৰ পৰা ভাস্কৰ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম। পঙ্কজেরণ ধৃত বৃন্দাবন অলঙ্কার গৌরে পুষ্পে ভূষিত সংগ্রাম নন্দবাদী গোপগণে অগ্রমুনিব আসমিতে চুম্পি চুম্পি জান্তৱাতি সংকুচিত ভায় অৰ্জুনত লাগি ভৈল উৰ লহ পঠালি কংকাল ফন্দিয়া টান দিলা বহন মা ৰিপৰ্টাৰ লাইভ অসম।